ষষ্ঠ শ্ৰেণীতে প্ৰেম হৈছিল মোক তানে বস্তাত খুৱাই মোৰতো বৰ্তমান মা নাই এনে অলপ কৈ লওঁ নেকি মই কলপাত হওক তামোলৰ পাত হওক সেই ৰান্ধনি ঘৰটো থাকি দিওঁ ৰাতি পঢ়িব নোৱাৰোঁ আৰু ভল্টি আছে নেকি প্ৰেম নাই সেইজন মানৱ হ'বই নোৱাৰে আমাৰ মহাভাৰত বুলি শব্দ কুৰুক্ষেত্ৰ বুলি শব্দটো আমি নাপালোহেঁতেন আৰু কীৰ্তন পঢ়ি কাহিনী জনা হ'লো মই সকলকে নমস্কাৰ মই প্ৰদীপ আজি মই আপোনালোকক কোনো কাহিনী ক'ব বিচৰা নাই আজি মই আপোনালোকক চিনাকি কৰাই দিম এনে এজন যুৱক যাক বহু প্ৰতিভাধৰ বুলি ক'লেও ভুল কোৱা নহ'ব যাক আমি সমাজৰ এক বিশেষ স্থান দিয়াৰ প্ৰয়োজন আছে হয়তো আমি নজনাৰ কাৰণে হয়তো তেওঁক আমি সেই বিশেষ স্থানটো দিব পৰা নাই সেয়া হ'ল একেধাৰে এগৰাকী শিক্ষক কবি সাহিত্যিক নাগাৰা নাম লিখোতা নাগাৰা নামৰ পাঠক চিত্ৰনাট্য লিখোতা আৰু সেয়া হ'ল দীপক কুমাৰ এয়া আপোনালোকৰ সন্মুখত দীপক কুমাৰ নমস্কাৰ ছাৰ আচ্ছা মই তোমাক আজি তোমাৰ ব্যক্তিগত জীৱনৰ দুটামান কথা সুধিম তোমাৰতো কোনো আপত্তি নাই 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 নিশ্চয় আপত্তি নাই একেবাৰে মই প্ৰথমতে সোধোঁ আজিৰ সমাজত তুমি যদি চিনাকি দিব বিচৰা এজন যুৱক হিচাপত সমাজৰ এজন মানুহ হিচাপত তুমি নিজকে কি বুলি চিনাকি দি ভাল পাবা ছাৰ এইখিনিতো ক'ব পাৰি মোক যিহেতু ৰাস্তাত ওলাই আহিলে বা চকৰ পিনে ওলাই আহিলে দুই এজন ছাত্ৰ ছাত্ৰীয়ে ছাৰ বুলি সম্বোধন কৰে তো মই শিক্ষক হিচাপে থাকিব মই এজন শিক্ষক হিচাপে থাকিব বিচাৰোঁ এইটো মানে সমাজ গঢ়িবলৈ তুমি কাম কৰি আছা এইটো চেষ্টা চলাই আছোঁ আৰু ভগৱানৰ কৃপাত এতিয়া তুমিতো কি কি বাৰু তুমি এতিয়ালৈকে কিতাপ লিখিছা মই এতিয়ালৈকে 3খন কিতাপ লিখিছোঁ এখন উপন্যাস সেইখন উপন্যাসখন পঢ়িলে হয়তো আপুনি গম পাব মোৰ প্ৰায় জীৱনীমূলক তোমাৰ জীৱনী এটি জীয়া ঘটনা উপন্যাস মানুহ খোৱা মানুহ তাৰপিছত কবিতা পুথি 2খন ওলাইছে এটি কলি দুটি পাত আৰু এখন সন্ধ্যা তৰা আচ্ছা তোমাৰ যি উপন্যাস বা কবিতা পুথি তাত নিশ্চয় প্ৰেমৰ স্থান আছে নিশ্চয় আছে ঠিক আছে তোমাৰ মই ব্যক্তিগত প্ৰেমৰ কথাটো মই অকণমান পিছত জানিম এতিয়া বাৰু আহোঁ নাম লিখা নাগাৰা নাম লিখা আৰু তুমি গোৱাও হয় চেষ্টা চলাইছোঁ ইয়াত তুমি এইটো লিখিবলৈ বা গাবলৈ কেনেকৈ তুমি প্ৰেৰণা পালা বা কোনোবাই তোমাক কৈছিল নে বা মনতে ভাবিলা নেকি যে সমাজৰ বাবে মোৰ এটা কাম আছে নাই সমাজৰ পৰা এইটো নাপালোঁ মই আচলতে যিটো পৰিয়ালৰ পৰা ডাঙৰ দীঘল হ'লোঁ সেইটো পৰিয়াল একেবাৰে মানে গৰীব পৰিয়াল আছিল মই যেতিয়া 5ম শ্ৰেণীত পঢ়ি থাকোঁ ছাৰ তেতিয়া মই ৰাইজৰ নামঘৰত দেউৰী আছিলোঁ 5ম শ্ৰেণীৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে ৰাইজৰ নামঘৰত দেউৰী আৰু আমাৰ গাঁৱৰ এটা নাগাৰা নামৰ দল আছিল মই যিহেতু দেউৰী হিচাপে তাত সদায় চাকি বন্তি জ্বলাব লাগে আৰু নামৰ লগত বহি থাকোঁ মই তো বহি মোক মানে ৰাইজৰ মানে মোৰ নাগাৰা দেখা পালে আৰু তেতিয়াৰ পৰা মই 5ৰ পৰা নাগাৰা বজাইছিলোঁ প্ৰায় 10 বছৰমান মই নাগাৰা বজালোঁ 5ৰ পৰা আচ্ছা আমি সকলোৱে জানো যে শংকৰে দিছে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া আজিৰ সমাজত কিন্তু এই যিটো নাম ধৰ্ম দিলে আমাক শংকৰদেৱে আমাক সেই নাম ধৰ্মৰ জৰিয়তে পৃথিৱীত আমাক চিনাকি কৰাই দিলে অসমীয়া জাতিক সেই নাম ধৰ্মক বাৰু কোনোবাই ৰক্ষা কৰিবলৈ চেষ্টা কৰিছেনে আজি মই আপোনালোকক ক'ব বিচাৰোঁ এইজন এজন যুৱক যিয়ে নাম ধৰ্মৰ ৰখীয়া হিচাপত নিজকে প্ৰতিস্থাপিত কৰিবলৈ চেষ্টা কৰি আছে আৰু তাত আপোনালোকৰ কিন্তু অৰিহণাত লাগিবই আপোনালোকে যদি এনেকুৱা কথাবোৰ যদি আওকাণ কৰি চলে তেতিয়াহ'লে আমি অসমীয়া বুলি আমি চিনাকি দিব নোৱাৰিম এনে এজন যুৱক যিয়ে সমাজৰ লগতে ধৰ্মৰ কথা চিন্তা কৰি আছে আমি ডাঙৰ অনুষ্ঠান পাতিলে তাক ধৰ্ম কৰা নহয় যদিহে আমি নামৰ জৰিয়তে যদি আমি সমাজক কিছু যদি আমি মেছেজ বা ধৰ্মীয় উপদেশ দিব নোৱাৰোঁ নিশ্চয় তুমি যিবোৰ লিখি আছা তাত নিশ্চয় বিভিন্ন কাহিনী বা বিভিন্ন কথা লিখা আছে তুমিতো তাত অজস্ৰ শব্দ লিখা নিশ্চয় তুমি চিত্ৰনাট্য লিখোঁতে লিখা কবিতা লিখোঁতে লিখা নাগাৰা নাম লিখোঁতে লিখা উপন্যাস লিখোঁতে লিখা গতিকে তাৰ মানে এইখিনিতো ক'ব পাৰি মই 4টামান গীতো লিখিছোঁ গীতো লিখিছে তেতিয়াহ'লে তাৰ আৰু ভাল গীত বাৰু শুনিম অকণমান পিছত কিন্তু প্ৰথম কথাটো হ'ল এই যে শব্দবোৰ আহে তোমাৰ কলমৰ আগত সেই শব্দবোৰৰ ভিতৰত তোমাৰ আটাইতকৈ প্ৰিয় আটাইতকৈ ভাল লগা শব্দটো কি বাৰু মোৰ এইখিনিতো ক'ব পাৰি আটাইতকৈ ভাল লগা শব্দ বুলি ক'লে বৰ্তমানো মা ভৱিষ্যতে মাটোৱে থাকিব মোৰ আচলতে
মা কিন্তু এটা শব্দ নহয়, মা হ'ল হৃদয়ৰ ভিতৰত থকা এক অনুভৱ। আৰু মা এনে এটা সম্পৰ্ক, যি সম্পৰ্ক পৃথিৱীত কাৰো লগত তুলনা কৰিব নোৱাৰি। মা এনে এটা বস্তু যাৰ ওচৰত সন্তানৰ প্ৰতিটো আশা পূৰণ হৈ যায়। অৰ্থাৎ আজিৰ ভাষাত ক'বলৈ গ'লে মা হ'ল আলাউদ্দিনৰ চাকি। তুমি বাৰু কি কোৱা এই ক্ষেত্ৰত? নিশ্চয় নিশ্চয়, একেবাৰে মই আপোনাৰ লগত একমত। কাৰণ মা অবিহনে আমাৰ একোৱে নাই, একো অস্তিত্ব নাই। মায়ে যদি জন্ম নিদিয়ে, মা যদি 9 মাহ 10 দিন আমাক গৰ্ভত নাৰাখি বা ভ্ৰূণতে হত্যা কৰিলে হয়, আমাৰ এনেদৰে হয়তো আপোনাৰ লগত মই উপস্থিত হ'ব নোৱাৰিলোঁ হয়। গতিকে মোৰ বাবে মা শব্দটো একদম চিৰযুগমীয়া। আচ্ছা, মাটো তুমি ভালেই পোৱা। তোমাৰ বৰ্তমান মা আছেনে? মোৰতো বৰ্তমান মা নাই। আচ্ছা, তুমি তোমাৰ নিজৰ মাৰ কাৰণে তুমি মাৰ নামতে দুটা তুমি বাক্য কোৱাছো, কবিতা আকাৰে কোৱা, যি আকাৰে কোৱা, তুমি মাৰ যাতে সকলোৱে অনুভৱ কৰে মা এনেকুৱা এটা সম্পৰ্ক। অৱশ্যে মোৰ মাৰ কাৰণে মই বহুকেইটা কবিতা লিখিছোঁ। আৰু যিখন উপন্যাস মানুহ হোৱা মানুহ উপন্যাসখন মা আৰু দেউতাৰ নামত উৎসৰ্গিত। হয় নেকি? একমাত্ৰ মোৰ মা আৰু দেউতাৰ নামত। আচলতে আপুনি নাজানিব, কাহিনী অলপ কৈ লওঁ নেকি মই? কোৱা কোৱা। তো যেতিয়া মই জন্ম পাইছিলোঁ, মায়ে কোৱা কথা, মোক তানে বস্তাত খুৱাই থৈছিল, এখন বস্তাত খুৱাই থৈছিল। ইমানেই গৰীব আমি জানে, খেৰ সোমাই কেনে বস্তাত খুৱাই থৈছিল মোক। তো তেনেকুৱা এটা কবিতা লিখিছিলোঁ মই। তো মাৰ কথা ক'লে অলপ অন্তৰৰ পৰা কিবা আহি যায় মোৰ। তো সেই বস্তাত শুই 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 বা যেতিয়া এবছৰ হ'ল মোৰ বা 2 বছৰ হ'ল, মায়ে আনৰ তাত ভুই ৰুবা যায়, মোক তানে বাৰ লগত মানে বাৰান্দাত খুৱাই থয়। আৰু আমাৰ যিটো ঘৰ আছিল একেবাৰে নৰাৰ ঘৰ। যেতিয়া মই ডাঙৰ হ'লোঁ, মাৰ লগত এনেকুৱা বতৰত, আজি গমেই পাইছে, এনেকুৱা এটা বতৰত যদি আমাৰ তাৰমানে হাহাকাৰ লাগি যায় যে আজি বৰষুণ দিব, পৰ্দৈচিলা আহিব, পাকঘৰটোৰ নাৰাবিলাক মানে উৰাই নিব। আৰু মাৰ লগত মানে কলপাত হওক, তামোলৰ পাত হওক, সেই ৰান্ধনি ঘৰটো থাকি দিওঁ। তো মা বুলি ক'লে মায়ে বহুত মানে ছেক্ৰিফাইচ কৰিছে মোৰ লগত। তেতিয়া আমাৰ 2012 চনত আমাৰ গাঁৱত লাইন পাইছোঁ। আগতে লাইন নাছিলে আৰু মই মানে বেছি ৰাতিলৈ পঢ়িছিলোঁ। দিনত পঢ়িব মানে সিমানতে সুযোগ নাপাওঁ, মা নাথাকে। আৰু আমাৰ ঘৰত কেৰাচিন তেল নাথাকে গধূলি পঢ়িবলৈ। আৰু কেতিয়াবাতো দিনৰ ভাত মায়ে নাখোৱাকৈ পানী ঢালি থৈ দিয়ে, মই সেইখিনি ৰাতি খাওঁ। তুমি জানে ৰাতি পঢ়িবই নোৱাৰা? ৰাতি পঢ়িব নোৱাৰোঁ। আৰু হেৰি কৰে, মায়ে 7টাতে ভাত বনাই দিয়ে, মাত্ৰ মানে সৰু জ্বলায়, চাকি জ্বলাই যাতে মই মানে পঢ়িব পাৰোঁ। লেম্পৰটো ব্যৱস্থাই নাছিল, চাকি আছিল। মানে আমাৰ যে দৰৱ কিনা বটল, সেই বটলত কিবা হেৰি সোমাই দিয়ে, মানে মৰা পাতৰ সোমাই কেনে, চাইকেলৰ ভল্টি আছে নেকি, তাতে সোমাই কেনে এটা চাকি দিয়ে। মই মোটা 9টা মানলৈকে পঢ়োঁ, তাৰপিছত ৰাতিপুৱা উঠোঁ। তো তেনেকৈ লাইফটো আগবাঢ়িছে, এনেদৰে আছোঁ। তো মাৰ বাবে কথা ক'বলৈ হয়তো বহুত আছে মোৰ ভিতৰত, কিন্তু আপোনাৰ লগত প্ৰকাশ কৰিব নোৱাৰোঁ। দুটা বাক্য কোৱাচোন মাৰ নামত। তো মা সদায় স্বৰ্গীয়, মা য'তে আছে কুশলে থাকক, মা মোৰ অন্তৰত আছে। এতিয়া মই অন্য এটা কথালৈ আহোঁ। তুমি যে চিত্ৰনাট্য লিখা, চিত্ৰনাট্য এতিয়ালৈকে তুমি কেইখন শ্বৰ্ট ফিল্মৰ চিত্ৰনাট্য লিখিছা? শ্বৰ্ট ফিল্মৰ মই 3খনমান লিখিলোঁ। তাৰ ভিতৰত 2খন অলৰেডি ইউটিউব চেনেলত আছে। এখন দেউকা, ৰাইজৰ পৰা ভাল সমাদৰ পাইছোঁ। আৰু পতাকাৰ বাবে পাগল ল'ৰাজন। আশা ৰাখিছোঁ এওঁক আপোনালোকে দেউকা আৰু পতাকাৰ বাবে পাগল ল'ৰাজন ইউটিউবত পাব। অকণমান যদি আপোনালোকে চাৰ্চ কৰি চায়, নিশ্চয় এওঁৰ বিষয়ে, এওঁৰ মানসিকতাৰ বিষয়ে, এওঁ সমাজক কি দিব বিচাৰিছে, এই বিষয়ে নিশ্চয় আপোনালোকে অকণমান হ'লেও অনুভৱ কৰিব পাৰিব। এতিয়া বাৰু তোমাৰ জীৱনৰ পৰিয়ালত কোন আছে? এতিয়া পৰিয়াল বুলি ক'লে বৰ্তমান মই আছোঁ, আৰু মোৰ এওঁ সহধৰ্মিনী, বিয়া পাতিলোঁ 3 বছৰ ৰাণী, আৰু দেউতা আছে। এনে দাদাহঁত আছে, ছেপাৰেট হৈছোঁ আমি। আচ্ছা, তুমিতো শিক্ষকতাও কৰি আছা, যদিও মোক সুধিব নালাগে। আৰু এগৰাকী মাইনা আছে। মাইনা এগৰাকী আছে। ঠিক আছে বাইদেউ, আমাৰ ফালৰ পৰা মাইনাগৰাকীৰ ভৱিষ্যত উজ্জ্বল হওক, শুভকামনা থাকিল। এতিয়া তুমি যদিও শিক্ষকতা কৰা, তথাপিতো মই প্ৰেম অবিহনে জীৱন অসফল, এইটো সকলোৱে কয়। গতিকে প্ৰেম নিশ্চয় তোমাৰ জীৱনত হৈছে। যদিও তুমি বেয়া পালে, মই তোমাক এইটো কথা জীৱনৰ এটা অবিচ্ছেদ্য অংগ সুধিবই লাগিব। প্ৰেম সম্পৰ্কে তুমি 2টা বাক্য কোৱাচোন, তোমাৰ দৃষ্টিৰে। প্ৰেমটো মানুহ থাকিব লাগিব। যদি প্ৰেম নাই, সমাজ নাই। মানে প্ৰতিজন ব্যক্তিৰ প্ৰেম থাকিবই লাগিব। যদি প্ৰেম নাই, সেইজন মানৱ হ'বই নোৱাৰে। আচ্ছা, তোমাৰ জীৱনত
প্ৰথম প্ৰেম কেনেকৈ আহিছিল বা কাৰ লগত প্ৰেম হৈছিল অকণমান যদি বেয়া নোপোৱা? এইটো বেয়া পোৱাৰ বাৰু প্ৰশ্ন নাই, প্ৰেম হৈছিলে মোৰ। এইটো প্ৰেম মই যেতিয়া 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলোঁ, 6ষ্ঠ শ্ৰেণীতে প্ৰেম হৈছিলে। ইমান সৰুতে? নিশ্চয়কৈ, মানুহৰ জন্মৰ পৰাই প্ৰেম আহি যায়, কিন্তু মোৰ হয়তো দেৰিহে হৈছিল কিজানি। যদি ক'ব পাৰি কোৱাচোন বাৰু, অকণমান জানো। নিশ্চয়কৈ ক'ম। মই যেতিয়া 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলোঁ, তেতিয়া আমাৰ সন্মানীয় ছাৰ এগৰাকীয়ে আমাৰ জীৱনৰ বাবে মানে অনুভূতি লিখিবলৈ কৈছিল। জীৱনৰ অনুভূতি 6ষ্ঠ শ্ৰেণীত? 6ষ্ঠ শ্ৰেণীত। ছাৰৰ নাম লৈছোঁ, ডক্টৰ শংকৰধৰ শৰ্মা ছাৰ, বৃন্দাবন হাইস্কুলত মই পঢ়িছিলোঁ। তেখেত আছিল আমাৰ অসমীয়া বিষয়ৰ শিক্ষক। আমাক মানে জীৱনৰ অনুভূতি লিখিব দিছিল। তাৰে আমাৰ আছিল 75 ষ্টুডেণ্ট, তাৰ ভিতৰত 4জন মানে লিখিছোঁ আমি। আৰু মোৰ জীৱনৰ অনুভূতিখন এতিয়াও আছে। ছাৰে পঢ়ি কৈছে, তোৰ হাতত কিবা এটা আছে, তই আগবাঢ়ি যা। তাৰপিছত মই জীৱন বুলি কবিতা এটা লিখিছিলোঁ। জীৱন কবিতা? ষষ্ঠ শ্ৰেণীত কবিতা লিখিছিলা? মই 6ষ্ঠ শ্ৰেণীত কবিতাৰ প্ৰেমত পঢ়িছিলোঁ। কবিতাৰ প্ৰেমত? কবিতাৰ প্ৰেম। আচ্ছা, মানুহে বাৰু ল'ৰাই ছোৱালীৰ প্ৰেমত পৰে, ছোৱালীয়ে ল'ৰাৰ প্ৰেমত পৰে। এওঁ কিন্তু কবিতাৰ প্ৰেমত পৰিছিল। সেইকাৰণে আজি সেই প্ৰেমত পৰাৰ কাৰণে হয়তো মই আজি আপোনালোকৰ লগত এওঁক চিনাকি কৰাই দিব। আজিৰ সমাজত যিটো ৰাজনীতি, এই ৰাজনীতিৰ ক্ষেত্ৰত তোমাৰ দুটা মন্তব্য। ৰাজনীতি আজি নহয়, কুৰুক্ষেত্ৰ ৰণৰ আগৰ পৰা, মহাভাৰতৰ দিনৰ পৰা ৰাজনীতি আৰম্ভ হৈছিল। অৰ্থাৎ আপোনাক যদি কওঁ, মহাৰথী কৰ্ণক যদি আমি পোনপ্ৰথমবাৰৰ বাবে মাকৰ লগত চিনাকি কৰি দিলোঁ হয়, হয়তো তেতিয়া সেই মহাভাৰতৰ দিনত আমাৰ মহাভাৰত বুলি শব্দ, কুৰুক্ষেত্ৰ বুলি শব্দটো আমি নাপালোঁহেঁতেন। তো সেই ৰাজনীতি যেন তেতিয়াৰ পৰা আহি বৰ্তমান প্ৰতিজন ব্যক্তিৰ অন্তৰত ৰাজনীতি সোমাই আছে। আমি কিন্তু পলিটিকেল লিডাৰবিলাককে অকল ৰাজনীতিবিদ বুলি জানো, কিন্তু মোৰ ক্ষেত্ৰতো বহুতে ৰাজনীতি কৰিছে, যাৰ বাবে মই মানুহ কিতাপ লিখিবলৈ বাধ্য হ'লোঁ। আচ্ছা, তোমাৰ কিতাপ পঢ়িম বাৰু। এতিয়া তুমি যদি শিক্ষকতা কৰা, তুমি যিটো সময়ত পঢ়িছিলা, আজিৰ পৰা ধৰি লোৱা তোমাৰ 10-15 বছৰ আগত যি পঢ়িছিলা, তেতিয়াৰ শিক্ষা ব্যৱস্থা বা শিকোৱাৰ ধৰণ বা আজিৰ শিকোৱাৰ ধৰণ বা শিক্ষা ব্যৱস্থাৰ মাজত তুমি কিছু পাৰ্থক্য দেখিছা নেকি? নিশ্চয় নিশ্চয়। সেই পাৰ্থক্যৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীয়ে উপকৃত হৈছে বা সমাজে উপকৃত হৈছে নে এনে ঢাক ঢোল বজোৱাৰ ব্যৱস্থা হৈছে? সেইটো হয়। অৱশ্যে বৰ্তমানৰ অভিভাৱকসকলকো এটা কথা আমি জনাবলৈ বাধ্য হওঁ যে বৰ্তমানৰ শিক্ষাটো কেৱল নম্বৰৰ ওপৰত ভিত্তি কৰে। মই এগৰাকী শিক্ষক, আমাৰ গাৰ্জেনবিলাকে যেতিয়া ৰিজাল্টৰ বাবে আহে অকল নম্বৰটো চাই, ল'ৰাজনে বা কিমান জানিছে সেইটো কথা কাৰো লগত ডিছকাছ কৰাৰ মানে সময় নাই। মানে 1ৰ পৰা যদি 2 হ'ল, লাগি গ'ল, তেওঁ 2 কিমান হ'ব, অৰ্থাৎ মানে লাগি গ'ল আৰু খেলি মেলিটো। কিন্তু আমাৰ দিনত, হয়তো ময়ো বহুদিনীয়া নহয়, আপোনালোকৰ দিনত বা মোৰ দিনত কৈছোঁ, আমাক ছাৰ বাইদেউসকলে যিখিনি গৃহকাৰ্য দিছিল সেইখিনি কিন্তু পুংখানুপুংখভাৱে চাইছিল, আৰু আমাৰ কিন্তু ঘৰুৱা মানে শিক্ষকৰ প্ৰয়োজন নাছিল। সেই ছাৰ আমাৰ যিটো পঢ়া কোঠালি আছিল আমাৰ ৰুমত, বেৰাৰ মাটি আমি আনি ফলিত লিখিছিলোঁ। অৰ্থাৎ ৰ'দ দিলেও মানে সূৰ্যৰ পুৰা ৰ'দটো পাওঁ, বৰষুণ দিলেও আমি বৰষুণৰ পানী পৰোঁ আমাৰ ৰুমত আৰু ক্লাছৰুমত। কিন্তু সেই শ্ৰেণীৰ পৰা আহি আমি এই ষ্টেজ পালোঁ। কিন্তু বৰ্তমান মই যিখন স্কুলত কাম কৰি আছোঁ, আদৰ্শ জাতীয় বিদ্যালয় বিধিয়া, তাত শিক্ষা ব্যৱস্থা ইমান উন্নত, তাত বিল্ডিং আছে বা যদি লাইন গুচি যায় তাতে কাৰেণ্টৰ সুবিধা আছে, কিন্তু গাৰ্জেনবিলাক সিমান এটা সেই নাই। আমি কিন্তু সুবিধা বহুত লৈছোঁ, কিন্তু গাৰ্জেনৰ পৰা যিটো সঁহাৰি পাব লাগে সিমানখিনি সঁহাৰি নাপাওঁ। অৰ্থাৎ পইচা দিব লাগিলে যাওঁ, বা যিজন শিক্ষকে পঢ়াইছে তেওঁৰ লগত অলপ যোগাযোগ ৰাখে, মই এইবছৰ পঢ়িছোঁ মোৰ লগত ৰাখিলে, নেক্সট বছৰ যদি মই নপঢ়াওঁ তেওঁৰ লগত আৰু ৰিলেশ্যনটো শেষ। আচ্ছা, তোমাৰ কথাৰ পৰা এইটো কথা বুজি পালোঁ যে আজিৰ গাৰ্জেনে, অভিভাৱকে এইটো বিচাৰে যে মোৰ ল'ৰাটোৱে আগত থাকক, পিছুৱাই আহিলে তেওঁলোকৰ সমস্যা। কিন্তু তেওঁলোকে এই কথাটো পাহৰি গ'ল নেকি যে ফেইলিয়াৰ অফ দ্য পিলাৰ অফ ছাকচেছ, অৰ্থাৎ যদি অকৃতকাৰ্যতা হয় তেতিয়া জোৰদাৰ প্ৰস্তুতিৰে কিন্তু তেওঁ বেছি আগুৱাই যাব পাৰে। এই কথাটো পাহৰি গৈছে নেকি? এইটো পাহৰি যোৱা যেন অনুভৱ হয়। তাৰ ফলত সমাজৰ প্ৰভাৱ পৰিব নেকি? নিশ্চয়কৈ পৰিব, কাৰণ তেওঁ সেইটোৱে ভাবিব। তেওঁ যেতিয়া বিয়া বাৰু কৰিব, মাক দেউতাকে যিহেতু তেওঁৰ কাৰণে ভাবিছিল, তেওঁ সেইটোৱে ভাবিব। দীপক, তুমি নাগাৰা নাম লিখা আৰু গোৱা, গাবলৈতো আজি বেছি দিন হোৱা নাই, আৰম্ভ এবছৰ হ'ল। লিখা বহুত বছৰ হ'ল? লিখা মই ডিগ্ৰী পঢ়াৰ পৰা লিখিছোঁ। কিমান বছৰ? মই ছাৰ ডিগ্ৰী কৰিলোঁ 2012ত আৰু মাষ্টাৰ ডিগ্ৰী কৰিলোঁ 2015ত। 15-16 মানৰ পৰা মই ষ্টাৰ্টিং কৰিছোঁ। এইখিনিতে এটা কথা ক'ব পাৰি, মই অসমীয়া বিভাগত মেজৰ লৈছিলোঁ, যাৰ বাবে কীৰ্তন পঢ়িব লগা হৈছিল কৰ্চৰ বাবে, আৰু কীৰ্তন পঢ়ি কাহিনী জনা হ'লোঁ মই।
আৰু সেই কাহিনীবোৰ নামত আনি দিলোঁ। এতিয়ালৈকে তুমি কিমানটামান নাগাৰা নাম লিখিলা? মই বৰ্তমানলৈকে এই বছৰটো বহুকেইটা লিখি আছোঁ, 40টামান লিখিলোঁ। 40টামান লিখিছা। চাওক, আজি আমাৰ সমাজত আমি বিভিন্ন ধৰণে আমি ডাঙৰ ডাঙৰ অনুষ্ঠান পাতোঁ, কিন্তু আমি সমাজক দিছোঁ কি? সমাজক কিবা আমি মেছেজ দিবলৈ হ'লে তাত আমি সংস্কৃতিৰ দিশৰে হওক ধৰ্মীয় দিশৰে হওক আমি আগবাঢ়িব লাগিব। কিন্তু এইজন যুৱক যিয়ে সমাজৰ বাবে সংগোপনে সমাজক সংস্কাৰ কৰাৰ বাবে মানসিকতাৰে নাগাৰা নাম লিখি আছে, আৰু সেই নাগাৰা নাম চোৱাৰ ফলত 1000জন যদি দৰ্শক আছে, এজনৰ হ'লেও মানসিকতা কিছু পৰিৱৰ্তন কৰিব পাৰিছে এইজন যুৱকে। গতিকে এনেকুৱা কামৰ প্ৰতি আমি সকলোৱে সমৰ্থন দি আগবঢ়াই যাব লাগে। এতিয়া বাৰু নাগাৰা নাম তুমি কিমানজনমান পাঠকে এতিয়া গাই আছে? মোৰ এইবাৰ অসমৰ জনপ্ৰিয় পাঠক সুভাষ নাথ ডাঙৰীয়াদেৱে লৈ গৈছে 2টা নাম। হয়তো মই এতিয়ালৈকে তেওঁৰ লাইভ অনুষ্ঠান চোৱা নাই, হয়তো গাই আছে। সুৰেণ মোহন পাঠক আপোনালোকে জানে, শিল্পী পেঞ্চনাৰ দ্বিজেন মোহন পাঠকৰ ল'ৰা হয়, শোলমাৰী। তাৰপিছত আমাৰ গোৰেশ্বৰৰ উৰ্বশী ৰাজবংশী, কমল কৃষ্ণ কাকতি, এনেকৈ আদি কৰি প্ৰায় 20-25জনমান পাঠকে মই লিখা নাম গাই আছে। আচ্ছা, তোমাক গুৰু মানি আছে, এইফালে তুমি স্কুলৰ গুৰু। গুৰু বুলি ক'ব নোৱাৰি, নাম নিচে গাই আছে। নাই এতিয়াতো নাগাৰা নাম মানে হ'ল না মানে নাশ কৰা, মানে মদ অহংকাৰ। তো মোৰ মাজত অহংকাৰ কিজানি এতিয়া আছে, কাৰণ ভগৱানেও কৈছে, কাৰণ এতিয়াই মই নামৰ যে গোটেইখিনি জানিব পাৰিম, সেইটো হয়তো জন্মান্তৰলৈকে থাকি যাব। নামৰ বিষয়ে শিকিবলৈ বহুত বাকী। আচ্ছা, তুমি যেতিয়া আজিৰ পৰা ধৰি লোৱা 15 বছৰ আগত তেতিয়া আমিও নাগাৰা নাম চাইছিলোঁ আমাৰ ধৰ্মীয় অনুষ্ঠানত। এতিয়াতো বেছিভাগ ধৰ্মীয় অনুষ্ঠানত আপোনালোকে মন কৰিব যে নাগাৰা নাম বা ধৰ্মীয় অনুষ্ঠানৰ বাদ দি কিন্তু আজিকালি সাংস্কৃতিক সন্ধিয়াৰ বেছি প্ৰয়োজন হৈছে। আমাৰ যি মাঘত প্ৰায়বোৰ অঞ্চলত এখনকৈ সভা পতা হয়, আগতে তাত কি কৰিছিল? নাগাৰা নামৰ প্ৰদৰ্শনেই আছিল, কিন্তু এতিয়া সেইবোৰ ঠাইত সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ আৰম্ভ কৰিছে। এই পুৰণা নাগাৰা নাম আৰু আজিৰ নাগাৰা নামৰ মাজত কিবা পাৰ্থক্য দেখিছা নেকি? নিশ্চয়কৈ পাৰ্থক্য দেখিছোঁ। আমাৰ দৰে যিসকল লেখক অভিযোজক, তেওঁলোকে প্ৰতিটো নাগাৰা নামৰ মাজেৰে এটা সুন্দৰ বাৰ্তা, যেনে মই বৰ্তমান এটা নাগাৰা নাম লিখিছোঁ, আমাৰ কলি যুগৰ নাৰীসকলক পুৰুষসকলে কিয় দমনীয়তাত ৰাখিব নোৱাৰে, সেইটো দুৰ্বাসা মুনিয়ে হয়তো নোৱাৰিলে তেওঁৰ পত্নী, কিন্তু আমাৰ বৰ্তমানৰ মানৱ হিচাপে কেনেকৈ পাৰিম? তো তেনেকুৱা এটা সুন্দৰ বাৰ্তা আছে। বা ঘৰৰ নাৰীজনীয়ে যদি লক্ষ্মী সদৃশ নহয়, তেতিয়া ঘৰৰ বাবে বহুত সমস্যা, বা ল'ৰা সন্তান ডাঙৰ নে ছোৱালী সন্তান ডাঙৰ, এনেকুৱা কিছুমান বাৰ্তা লৈ আমি নাগাৰা নাম লিখোঁ। কিন্তু বৰ্তমান এই নাগাৰা নামৰ ব্যৱস্থাত বহুখিনি সমাজ পৰিৱৰ্তন হৈছে। ঠিক আছে বাৰু, তুমি তোমাৰ জীৱনত আগুৱাই যোৱা আৰু তাকে আশা ৰাখিছোঁ। আৰু আমাৰ এই ভিডিঅ'টো চাই থকা সকলোকে কৈছোঁ যে এনেকুৱা প্ৰতিভাবোৰক আমি যিকোনো উপায়েৰে যিকোনো ব্যৱস্থাৰে আমি সমাজত আগুৱাই লৈ যাব লাগিব। ভৱিষ্যতেও তোমাৰ লগত আৰু কথা পাতিম, আৰু কথা জানিম, কিন্তু আজিলৈ যিহেতু আমাৰ নিৰ্দিষ্ট এটা সময় থাকে, গতিকে আজিলৈ এৰিলোঁ। পুনৰ তোমাক লগ পাম, আৰু সকলোকে আমাৰ তৰফৰ পৰা নমস্কাৰ যাচিছোঁ। নমস্কাৰ। এইখিনিতে মই আপোনালোকৰ ওচৰত কৈছোঁ, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আমাক এনেদৰে হয়তো আমি মঞ্চ নাপাওঁ আমাৰ মনৰ কথা ক'বলৈ, মোক এনেদৰে আপোনাৰ চেনেলৰ জৰিয়তে ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ বাবে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আপোনাক সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।